নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ ইউটিউব চেনেললৈ এন্ট্ৰিক স্বাগতম জনাইছো এই ভিডিও ক্লাছটো তোমালোকৰ বাবে আমি লৈ আহিছো দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ 1 নম্বৰ লেসন বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই লেসনটোৰ তোমালোকৰ যিখিনি পাঠভিত্তিক অতি সমূহ প্ৰশ্ন আছে গুটেখিনিৰ আনসাৰ তোমালোকে আজিৰ এইটো ক্লাছতে পাই যাবা গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা 1 নম্বৰ ইম্পৰ্টেন্ট প্ৰশ্নটোৱে হৈছে বংগ বিভাজন কোন গৰাকী ব্ৰিটিছ ভাইসৰৰ শাসন কালত সংঘটিত হৈছিল এই প্ৰশ্নটো তোমালোকৰ এমসিকিউটো আহি থাকে বংগ বিভাজন ভাইসৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসন কালত সংঘটিত হৈছিল মানে তো আমি যদি সমগ্ৰ মনত ৰখাবলৈ যাও তেনেহলে বংগ বিভাজন লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসন কালত সংঘটিত হৈছিল আমি এনেকৈ মনত ৰখাব পাৰিম ওকে 2 নম্বৰ ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল এই প্ৰশ্নটোৰ উত্তৰ লিখিবা 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল ইয়াত মানে তোমালোকৰ ইয়াৰটো দি দিছে বাট তোমালোকক ইয়াত ডেটটো সুধিছে গম পাইছানে গতিকে ডেট আৰু ইয়াৰ দুইটাই তোমালোকে মনত ৰখাব লাগিব 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল বুজি পালা অলৰাইট বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ইয়াত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ বুলি কোৱাৰ লগে লগে মানে বিদেশী বস্তু বিদেশৰ পৰা অহা নতুবা বিদেশীয়ে তৈয়াৰী কৰা যিবিলাক বস্তু হেবিলাক বৰ্জনৰ কথা বুজাইছে মানে গম পাইছানে সো হেতুকে ইয়াত আমি পাইছো বিদেশী পণ্য বৰ্জন এটা বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল কলিকতাৰ কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত হোৱা বিশাল জনসভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু বিদেশী পণ্য বৰ্জন মানে কি বিদেশী পণ্য বৰ্জন মানে হৈছে ব্ৰিটিছে ভাৰতবৰ্ষত কি হৈছিল বিজনেছ কৰিবৰ কাৰণে আহিছিল গতিকে হিহতি আমাৰ ইয়াত কি কৰিছিল হিহতি আমাৰ ইয়াৰ পৰা এনেকে ভাবা যে কি 1 কেজি কপাহ 10 টকাত হিহতি আমাৰ ভাৰতৰ লোকৰ পৰা কিনি হে কপাহখিনিক লণ্ডনত পঠিয়াই কপাহৰ পৰা কাপোৰ প্ৰস্তুত কৰি হে কাপোৰখিনি আমাৰ ইয়াত 100 টকাত বিক্ৰী কৰিছিল গম পাইছানে গতিকে বিদেশী পণ্য বৰ্জন কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱও আগবঢ়োৱা গৈছিল এতিয়া আমাৰ প্ৰশ্নটোত এটোৱে সুধিছিল যে কি বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা গৈছিল বুজি পালা প্ৰশ্নটো ওকে নেক্সট কোৱেশ্চন মন কৰা স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল এই ব্যক্তিজনৰ নাম মনত ৰখাবা ভূপেন্দ্ৰনাথ দত্ত ভূপেন্দ্ৰনাথ দত্তই স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ এখন সংবাদপত্ৰ সম্পাদনা কৰিছিল কোনে কৰিছিল ভূপেন্দ্ৰনাথ দত্তই কৰিছিল নেক্সট কোৱেশ্চন বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল তোমালোকে ইয়াত ইয়াৰটো মনত ৰখাব লাগিব বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো গঠন হৈছিল 1906 চনৰ 11 মাৰ্চ তাৰিখে 1906 11th মাৰ্চ মনত ৰখাবা 1906 11 মাৰ্চ ওকে নেক্সট কোৱেশ্চনটো মন কৰা বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল স্বদেশী আন্দোলনৰ সময়ত ভাৰতবৰ্ষত বেংগল কেমিকেলছ নামৰ এটা উদ্যোগ স্থাপন কৰা গৈছিল উদ্যোগ প্ৰতিষ্ঠানে গঢ়লৈ উঠিছিল আৰু এই যেটো বেংগল কেমিকেলছ নামৰ উদ্যোগ এই উদ্যোগটোৰ উদ্যোক্তা আছিল প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় এই ব্যক্তিজনৰ কথা মনত ৰাখিবা পৰীক্ষা তোমালোকৰ এই প্ৰশ্নটো আহি থাকে যে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল কি লিখিবা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় অলৰাইট নেক্সট কোৱেশ্চনটো মন কৰা কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল এতিয়া স্বৰাজ মানে কি গম পাইছানে স্বৰাজ মানে হৈছে ফ্ৰীডম মানে স্বাধীনতা কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বাধীনতা মানে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল উত্তৰ লিখিবা দাদাভাই নৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল স্বৰাজ মানে হৈছে তোমাৰ ফ্ৰীডম মানে স্বাধীনতা বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে বংগদেশৰ পুনৰ একত্ৰীকৰণ হৈছিল বুজি পাইছানে বাৰু ওকে এইকেইটা আছিল তোমালোকৰ পাঠ্যপুথিত থকা সমূহ প্ৰশ্ন আমি নেক্সট মডিউলটো তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিত থকা লং টাইপ প্ৰশ্ন উত্তৰখিনি সম্পৰ্কে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হক লাগে বেলেগ সাবজেক্টত হক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন টা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম